মুহূৰ্তত চিৰাং জিলাৰ কাৰ্যকৰ্তাসকলক নতুন কাৰ্যালয়ৰ বাবে অভিনন্দন জনাইছোঁ। এইবিলাক শব্দৰ লগত আমাৰ কোনো কথা নাই। আমি নিৰ্বাচন খেলিম আৰু যিকেইটা চিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। বিষয়টো মোৰ নলেজত আছে, পুলিচে একশ্যন ল'ব। চাওক, ৯% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% গৈছে, 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় ৪,০০০ বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? ইমানে কথা। এতিয়ালৈকে শান্তি কৰিলে আমিও জংগী কৰিম, ইমানে কথা। এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা। এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয়, এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয়। মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব। একদম সৰু জেগা, আমি আমাৰ ল'ৰাবিলাকে নতুন ভাল কৰি ইমান নিয়ম নীতি নাজানে। মই অৱহেলিত হ'ব নিদিওঁ। এইটোতো ৰেডি আছে, তাৰমানেতো অৱহেলিত কৰা নাই, আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছে। কথাটো হৈছে আপোনালোকে মোক প্ৰশ্ন সুধিছে যে তেওঁলোকে কোন চিটত উঠেটো ঠিক নাই বুলি কৈছিলে। ধৰক আমি ধৰি লৈছোঁ তেওঁ এইটোত উঠিব, যদি নুঠে। সেইকাৰণে বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয়, আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰোঁ। কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলাই তেতিয়া কি হ'ব। গতিকে এইটো প্ৰশ্নৰ উত্তৰ, কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাৱেৰে আমি ইলেকশ্যন খেলিব খোজোঁ। কাৰণ BTADত খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব। গতিকে আমি এটা খুব ভাল পৰিৱেশত ইলেকশ্যন খেলিব খোজোঁ। এইটো চাওক, হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে, এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল। গতিকে এই শ্লোগান not make Bodoland great again, তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই again I can be great। এইটোৱে BTCৰ একদম চিম্পল শ্লোগান, শান্তি সুৰক্ষিত বিকশিত BTR, বাছ চিম্পল। তেনেকুৱা কথা একো নাই, তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই, সকলো কথা ক্লিয়াৰ আছে, ইয়াত কোনো বিশেষ সমস্যা একো নাই।
কাৰণ এইটো নতুন নহয়, যোৱাবাৰো আমি বেলেগে খেলিছোঁ। নতুন হ'লেহে কথাটো নতুন হ'লহেঁতেন। BTC ইলেকশ্যনত কোনো পাৰ্টিৰ মিলা মিছা নহয়, এইটো পুৰণা কথা। নতুন হ'লেহে কথাটো আলোচনা হ'ব। তেওঁলোক এটা নিজস্ব সংগঠন, বহুত শক্তি আছে। 5 বছৰ BTR চলাইছে, 2জনকৈ MP আছে, বিধায়ক আছে, মন্ত্ৰী আছে। গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই। এইটোতো সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ আছে। এতিয়া মইতো এইটো কথাটো নাপাম, কাৰণ আমিতো শান্তি অনুভৱ কৰা দেখা কি পাৰ্থক্য ইমানটোতো মোৰতো ইমান নলেজ, মোৰ একদম ইমান দূৰলৈকে গৈ ভাবিব পৰা মোৰ শক্তি নাই। এইটো দিলীপ শইকীয়াক সুধিব অলপ পিছত, এইটো মোৰ এখতিয়াৰৰ বাহিৰত। বলক তাতে DC অফিচত লগ পাম।